বেমাৰী বৰ বেয়া নাই, এই 12টা বজালৈকে ঘুমাই আছে। আমার দাদা 7টাতে কামত যায়। আমার দাদাই মাহত দৰমহা 25,000 টাকা পায়। ই আজি কাম বিচাৰি গৈছে, ৰহ কিবা হয়। ওই কে তুগারি চাকরি পালাক দিয়া। কিহত পালাকে বাপা? ও হি ভাল কামে পাইছি দে। ওই কে মই যাই দক। ওই কে সি সদায় 9টা বজাত যাব লাগব আৰু সদায় গা ধুয়ে যাব লাগব। চাকৰিটো হল এজন মানুহৰ পিয়ে হ'ব লাগিব। মাহত দৰমহাত 30,000 টকা পাব। ভালে হল দাৰ তোমাৰ। বাপা তই সঁচা কথা কৈছা? তুমি আর টেনশনে নকৰিবা। ওই কে মই যাওঁ দে। মানুহবিলাক কি ডাঙৰ ডাঙৰ ঘৰ বনাইছে, মোৰ আৰু কামেই নাই। এহেঁতৰ দেখোন মানুহ চানুহ নাই দেখোন। অ মোক এটা কাম লাগিছিলে, দিব পাৰিব না? কাম নাই হা, যা তে নাই যাওঁ দক। সেই চালা মোক কোনো কাম চাম দিয়ে। কিছুদিন পিছৰ কথা। পিছে পানি না নাপলি কি কবি ভাই, নকম দে আর মই ক ভাই। তে শুন, মই পৰহি গেছলো ভিগুৰ দোকানত, মানুহ এটাও নাই। তাৰপিছত মই ধাৰি গুড়াৰ দোকানত গেছলো, তাহাৰ খুৰী একোৱেই নকলা। তাৰপিছত মই ঘূৰি বুজি পালি না তই এতিয়া? দে আমাক কোনেও কাম নিদে। আমাৰ দাদাই চাকৰি কৰি আছে, কিন্তু বৌ মোক বেয়া পায়। কিন্তু কি করবি, কারো কাম নেদে। কাম পালে গুছি যাম। কি কৈছে আৰু ৰে? শুন বাসুন কি হলে বেকাৰ অঞ্চলতে কিহৰ আলোচনা কৰি আছা? মোকো কচোন, মোৰতো একেই অৱস্থা। তহঁতৰে বেকাৰে দে, আমাকতো আৰু কাম নেদে। দে আৰু কিনো কৰিবি। নমস্কাৰ, আমি এতিয়া দ্বিতীয়বাৰ আমি বানালো। আপোনালোকে চাই কেনে পালে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তৃতীয় খণ্ডৰ কাৰণে আপোনালোকে অপেক্ষা কৰি থাকিব। তৃতীয় খণ্ড সমাপ্ত।